হাই ই কক্ষালৈ তোমালোক সকলোকে স্বাগতম মই শ্ৰী পুণ্যব্ৰত বৰদলৈ আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ষষ্ঠ পাঠটো লৈ আহিছো ষষ্ঠ পাঠৰ দ্বিতীয় অংশ ষষ্ঠ পাঠটোৰ নাম তোমালোকৰ নিশ্চয় মনত আছে বা তোমালোকে জানা যে নুকুৱাৰ পৰিণাম প্ৰথম অংশটোত আমি পাঠটিৰ প্ৰথম দৃশ্য আৰু দ্বিতীয় দৃশ্য আলোচনা কৰিছিলো এইখন এখন নাটক আৰু এইখন নাটক বিদ্যালয়ৰ লগত জড়িত নাটক বিদ্যালয়খনৰ পৰিৱেশৰ লগত জড়িত নাটক হেহে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি হৈছে বিদ্যালয়ৰ যি পৰিৱেশ হেতু তোমালোকৰ বাবে একেবাৰে পৰিচিত পৰিৱেশ সেই দৃশ্যসমূহ তোমালোকৰ বাবে পৰিচিত হেহে তোমালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছা কেনেদৰে আমি আমাৰ বিদ্যালয়ত আমি কেনেধৰণে অনুষ্ঠান পাতো বা গ্ৰীষ্ম বন্ধৰ বৰ্ণনা আছে গ্ৰীষ্ম বন্ধৰ আগদিনাখন বা গ্ৰীষ্ম বন্ধ দিয়াৰ দিনাখন ঘোষণা কৰাৰ দিনাখন কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় সেই বিষয়ে আমি প্ৰথম আৰু দ্বিতীয় দৃশ্যত ইতিমধ্যে গম পাই আহিছো এতিয়া চাওঁ আহাচোন তৃতীয় দৃশ্যত নুকুৱাৰ পৰিণাম নাটকখনৰ কি আছে আমি অলপ আলোচনা কৰোঁ তৃতীয় দৃশ্যত আমি কি দেখা পাম আমি তৃতীয় দৃশ্যত কি দেখা পাম চোৱা সাংস্কৃতিক কাৰ্যক্ৰমৰ আৰম্ভণি বিদ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহত আছুতীয়া ঠাইত শিক্ষক শিক্ষয়িত্ৰীসকলে আসন গ্ৰহণ কৰিছে অনুষ্ঠানৰ পাতনি মেলা হৈছে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজেৰে কমলাপতি বৰগীতৰে যিকোনো অনুষ্ঠান বিদ্যালয়ত যেতিয়া আমি অনুষ্ঠিত কৰোঁ তেতিয়া কি হয় শিক্ষাগুৰুসকল এটা লাইনত বহে আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত বহু মঞ্চ থাকে এই গোটেই পৰিৱেশটো সেইখন বিদ্যালয়তো দেখা পোৱা গৈছে অনুষ্ঠানটো কি গ্ৰীষ্ম বন্ধৰ উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচী এতিয়া সেই সময়ত কি দেখা পালো যে কাৰ্যক্ৰমণিকা আৰম্ভ হৈছে আৰু আৰম্ভ হোৱাৰ লগে লগে অস্থায়ী যি প্ৰেক্ষাগৃহ বিদ্যালয়খনত আছে সেই প্ৰেক্ষাগৃহত কি হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলে আসন গ্ৰহণ কৰিছে আছুতীয়াকৈ অলপ বেলেগকৈ আৰু অনুষ্ঠানৰ পাতনি কিহে মেলা হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত এটি বৰগীতেৰে বৰগীতটোৰ নাম হ'ল তেজেৰে কমলাপতি তোমালোকৰ পাঠতো আছে তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম পাঠটোৱে তেজেৰে কমলাপতি তোমালোকে ইতিমধ্যে হেতু পঢ়িছা অধ্যয়ন কৰিছা এতিয়া সেই গীতটোৰে আমাৰ যি সেই গ্ৰীষ্ম বন্ধৰ দিয়া ঘোষণা কৰাৰ কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ হৈছে তাৰ পিছত ঘোষক ভিতৰৰ পৰা ঘোষকে কি কৈছে নাটক যেহেতু এখন ঘোষক থাকে তো ঘোষকে কি বুলি ক'ব সেইটো আমি এবাৰ চাওঁ আহা এইবাৰ কলাগুৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ বিলতে হালিছে গীতটিৰ ভিত্তিত ৰচিত এখন নৃত্য আলক্ষ্য আগবঢ়োৱা হ'ব ইয়াৰ পিছত কি হ'ব আলক্ষ্য গীত নৃত্যৰে ভৰপূৰ এখন আলক্ষ্য কি হ'ব মঞ্চস্থ হ'ব আৰু সেই আলক্ষ্যখনৰ নাম কি হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিলতে হালিছে গীতটিৰ আধাৰত হৈছে কি হৈছে বিলতে হালিছে ধুনীয়া পদুম বিলতে হালিছে ধুনীয়া পদুমি এই গানটো তোমালোকে শুনিছে হয়নে তোমালোকে এই গানটো কোনে ৰচনা কৰিছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিষ্ণুপ্ৰসাদ ৰাভাক আমি কি বুলি কওঁ কলাগুৰু বুলি কওঁ সকলোৱে জানা তো এতিয়া তাৰ পিছত ঘোষকে কি ক'লে চাওঁচোন পৰিবেশন কৰিব শ্ৰীমতী হুনমিলি আৰু তেওঁৰ সতীৰ্থসকলে হুনমিলি কথাটো আমি পায়ে আহিছো তেওঁ সতীৰ্থ কোন হ'ব মালতী হ'ব পাৰে হয় নাই আৰু ভিতৰত কি হৈছে চুঘৰ মানে নাটক যি মঞ্চ থাকে মঞ্চৰ ভিতৰত মেকআপ কৰিবলৈ এটা আছুতীয়া ঠাই থাকে সেই চুঘৰত হেতুক চুঘৰ বুলি কয় চুঘৰত শৈল্যবালা মালতী হুনমিলিহঁতৰ কথোপকথন শুনা যাব সৰুকে কথা পাতিছে এনেকে কৰিব লাগিব ইফালে মঞ্চত অহাৰ পিছততো কথা পাতিব নোৱাৰিব সংলাপেই ক'ব লাগিব সেইকাৰণে সেইখিনি কথা তেওঁলোকে পাতিছে কোনে হুনমিলি শৈল্যবালা মালতীয়ে তাৰ পিছত আৰম্ভ হৈছে কি শৈল্যবালাই ক'লে শৈল্যবালা আমি ততাতৈয়াকৈ আৰম্ভ কৰোঁ আহা নহ'লে ছাৰ বাইদেউসকলে আমনি পাব নাটকখন আলক্ষ্যখন কি কৰিব লাগিব মঞ্চস্থ কৰিব লাগিব তেওঁলোকে গীত গাব লাগিব নাচিব লাগিব তো
শৈলবালাই ক'লে তেতিয়া যে আমি ততাতৈয়াকৈ আৰম্ভ কৰোঁ, নহ'লে ছাৰসকল আমনি পাব, আমনি বৰ হৈ যোৱা, আমনি পোৱা, তো সেই হৈ যাব বুলি ক'লে। সোণমিলি এৰা ৰিহাখন ঠিক কৰি লওঁ, ৰ'বা শৈল ফুটটো লৈ লোৱা, ফুটটো লৈ লোৱা। ফুট লৈছে শৈলবালাই আৰু চাদৰ মেখেলা পিন্ধিছে। সপ্তম শ্ৰেণী সোণমিলি মালতীহঁতে চাদৰ মেখেলা পিন্ধিছে আৰু ইটোৱে সিটোৱে তুমি ধুনীয়া হৈছে নে, তোমাৰ চাদৰখন বেয়া হৈ আছে, তোমাৰ ফুটটো বেয়া হৈ আছে, এইবোৰ আলোচনা আৰু ভিতৰত চৌঘৰটোত। তো সেই সময়ছোৱাত তেতিয়া তাহাঁতৰ মাজত হোৱা এই আলোচনা। তাৰপিছত মালতীয়ে ক'লে ব'লা আমি নৃত্য আলেখ্যখন আৰম্ভ কৰোঁগৈ। তাৰপিছত এইবাৰ আৰম্ভণি কৰিবলৈ তেওঁলোক ওলাই আহিব আৰু গোটেইকেইজনী ওলাই আহিব। তেওঁলোকে মঞ্চত প্ৰৱেশ কৰি বিষ্ণুৰাভাৰ বিলতে হালিছে গীতটি তালে তালে নাচিবলৈ আৰম্ভ কৰিলে। সেই গীতটি বজাই দিছে বা গাইছে কোনোবাই আৰু সেই গীতৰ তালে তালে তেওঁলোকে কি নাচিব ধৰিছে। কোনে? মালতী সোণমিলি আৰু শৈলবালাহঁতে। তাৰপিছত এইবাৰ আমি কি গম পালো যে তেওঁলোকে বিলতে হালিছে এই আলেখ্যখনত মঞ্চত ইতিমধ্যে অভিনয় কৰিবলৈ নাচিছে বাগিছে, যিখিনি কৰিবলগীয়া হৈছে সেইখিনি কৰিছে। তাৰপিছত কি হৈছে চাওঁ আহাচোন। তাৰপিছত নৃত্যৰত অৱস্থাত হঠাৎ শৈলবালা মূৰ্ছা গৈ বাগৰি পৰিল। সকলোফালে হোৱা দোৱা লাগিল। কি হ'ল বুলি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলো উধাটো খাই আহিল। তাৰপিছত কি হ'ল? নৃত্য কৰি আছে মালতী কি হ'ল হঠাৎ মূৰ্ছা গৈ গ'ল, তাই বেহুচ হৈ গ'ল, তাই জ্ঞান হেৰাই পেলালে। তেতিয়া যেতিয়া নাচি থাকোঁতে কোনোবা এজন পৰি যাব, তেতিয়া তোমালোকৰ মাজতো কি হয়? তোমালোকৰ মাজতো কি হৈ যায়? তেতিয়া হোৱা দোৱা লাগিব না নাই? তেনেকে তাতো ইফালে মঞ্চৰ মানে কি হ'ল এতিয়া? সকলোৱে উৎসুকতাৰে চাই আছে, সকলো আচৰিত হৈ গৈছে। কি হ'ল? শৈলবালা মূৰ্ছা গ'ল কিয়? কি হৈছে? শিক্ষক সকলো আহি তেওঁ ওচৰ পালেহি। সোণমিলি মালতী শৈলক ধৰাচোন, আমি ডাংকোলা কৈ নি বাইদেউৰ কোঠাতে থওঁগৈ। সোণমিলিয়ে কি কৰিলে? তাই যেতিয়াই শৈলবালা মূৰ্ছা গ'ল তেতিয়াই তাই কি কৰিলে? মালতী শৈলক ধৰাচোন, মালতীক ক'লে শৈলক ধৰাচোন, ধৰা, আমি বাইদেউৰ হেৰিলৈ লৈ যাওঁ, ৰুমলৈ কোঠালৈ লৈ যাওঁ, ডাংকোলা কৰি কোচত লৈ মানে দুইজনীয়ে ধৰি লৈ যাওঁ। মানে পৰিস্থিতিটো এটা বেলেগ হৈ গৈছে। সকলোৱে কি কৰিছে? মানে কি হ'ল এনেকুৱা এটা উৎসুকতা সকলোৰে মাজত বিয়পি পৰিছে। তাৰপিছত কি হ'ল চাওঁ আহা। প্ৰধান শিক্ষয়িত্ৰী ব'লা আৰু এজনীয়ে ধৰাচোন, চাবাহক যাতে কষ্ট নাপায়। শৈলক প্ৰধান শিক্ষয়িত্ৰীৰ আহল বহল কোঠাটোলৈ নি শুৱাই থোৱা হ'ব। কি হ'ল? সকলোৱে ধৰা মেলা কৰি প্ৰধান শিক্ষয়িত্ৰী মহোদয়াই ক'লে যে ধৰাচোন, ধৰা, ৩-৪জনীয়ে ধৰি পেলাই লৈ গ'ল। লৈ সেই প্ৰধান শিক্ষয়িত্ৰীৰ যিটো কোঠা আছে সেইটোত লৈ যোৱা হ'ল আৰু তাত বহাই দিয়া হ'ল। সেইখিনি কামেৰে আমি দেখুৱাই দিছোঁ। সোণমিলি এতিয়া আকৌ বিদ্যুতেই নাই, কোনোবা এখন বিচনী আনিবানে? শৈলক বিচিব লাগিব। সেই সময়ত আকৌ বিদ্যুৎ নাছিলে, কাৰেণ্ট নাছিলে। কাৰেণ্ট নথকাত তেতিয়া কি ক'লে? সোণমিলিয়ে ক'লে যে এখন বিচনী আনাচোন, কোনোবাই বিচনী আনা, বিচি দিয়া, ফেন নাই, ইতিমধ্যে লাইন গৈছে, কাৰেণ্ট গৈছে। তো সেইকাৰণে তাইক বিচনী এখন আনিবলৈ ক'লে আৰু কাৰোবাক বিচিবলৈ ক'লে। মালতী বাইদেউ মূৰ্ছা গৈছে বাবে চামৰাৰ চেণ্ডেল এপাতকে শৈলক শুঙাই দিওঁনে? মূৰ্ছা গৈছে, মূৰ্ছা গ'লে কি হয়? সাধাৰণতে গাঁও অঞ্চলত বা অশিক্ষিত অঞ্চলবিলাকত কি কৰা যায়? এই কামটো কৰা যায়। চেণ্ডেল শুঙাই দিয়া যায়, চামৰা শুঙাই দিয়া যায়, এই ব্যৱস্থাটো কৰা যায়। তেতিয়া সেইটো চাগে কি মালতীয়ে কাৰোবাক দেখিছিলে, ক'ৰবাত দেখিছিলে, সেয়েহে তাই কৈছে মূৰ্ছা গ'লে আইতাহঁতে এনে কৰা দেখিছোঁ। মালতীয়ে চেণ্ডেল এপাত খুলিবলৈ উদ্যত হ'ব। মালতীয়ে চেণ্ডেল খুলিবই আৰু
কিহৰ কাৰণে যে তাইক এই চেণ্ডেল পাত শুঙাই দিলে যেন তাই ভাল হৈ যাব, তাই চেঞ্চ আহি যাব, সেই অন্ধবিশ্বাসটো তাই আছিলে। তাই দেখিছে, সেয়েহে কাৰণ আইতাকহঁতে তেনেকুৱা কৰে কেতিয়াবা কেতিয়াবা কোনোবা মূৰ্ছা গ'লে। তো এইবাৰ শৈলক চেষ্টা কৰিছে যে মালতীয়ে শুঙাব আৰু চেণ্ডেল পাত খুলিব। প্ৰধান শিক্ষয়িত্ৰী, নাই নাই চেণ্ডেল পাত মুখত লগাবানে? বনৌষধি কিবা এবিধ লগোৱাৰ কথা হ'লে বেলেগ কথা। প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে তেতিয়া ক'লে যে নাই 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 এই চেণ্ডেল নলগাবা নলগাবা, মুখত লগাব নাই 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 এনেকৈ ক'লে। আৰু শিক্ষয়িত্ৰীৰ কথা মতে মালতী কি হ'ল? থমকি ৰ'ল। শিক্ষয়িত্ৰীৰ কথা মতে মালতী থমকি ৰ'ব। এনেকুৱা এইটো আচলতে অন্ধবিশ্বাস। আমি আগলৈ পাম কেনেকৈ বস্তুটো আগবাঢ়ি গৈছে কথাখিনি, তেতিয়া আমি সুন্দৰভাৱে গম পাই যাম কি হ'ল। হুনমিলি ফেকুৰি ফেকুৰি এতিয়া শৈলৰ কি হ'ব? তাই বৰ দুখ পাইছে, তাই লগৰীয়া শৈলৱালা মূৰ্ছা গৈছে, তাই কি হৈছে কি নাই একো ধৰিব পৰা নাই, তাই বৰ দুখ পাইছে। তেতিয়া তাই কান্দি কান্দি ফেকুৰি ফেকুৰি কম কমকৈ কান্দে যে, তো সেইটো কৈ সুধিছে এতিয়া শৈলৱালাৰ কি হ'ব? শিক্ষক, ৰ'বাচোন বেছি চিন্তা নকৰিবা। শিক্ষকে তাহাঁতৰ লগৰীয়াসকলক সাহস দি কৈছে যে চিন্তা নকৰিবা, তোমালোকে চিন্তা নকৰিবা, ভাল হ'ব ভাল হ'ব, অভয় দিছে। প্ৰধান শিক্ষয়িত্ৰী, ইছলাম চিকিৎসক পেগুক এতিয়ালৈ আহক। ইছলাম বোলা শিক্ষকগৰাকীক বাহাৰুল ইছলাম ছাৰক কি ক'লে যে চিকিৎসক পেগুক এতিয়াই লৈ আহক, সোনকালে লৈ আহক, চিকিৎসা কৰিব লাগিব। শিক্ষক, হ'ব বাইদেউ, মই এতিয়াই ডাক্তৰক লৈ আহিম, আপুনি মাত্ৰ শৈলই যাতে মুকলি বতাহ পাই থাকে তালৈ লক্ষ্য ৰাখিব। তেনেকুৱা অৱস্থাত আমি কি কৰিব লাগে? জুম বান্ধি তাইক সেই ৰোগীগৰাকীক কি কৰিব নালাগে? বতাহ চতাহ আহিবলৈ বাধা দিব নালাগে, তাইক মুকলিকে শুৱাই দিব লাগে। সেই কথাটোকে ইংগিত দিছে শিক্ষক ইছলাম ছাৰে। তোমালোকৰ ক্ষেত্ৰতো তেনেহ'লে জুবুৰি খাই পৰি নপৰিবা, ধুনীয়াকৈ তাইক প্ৰতিপাল কৰিবা, সকলোৱে তাইক বতাহ আহাত আশে পাশে আঁতৰি থাকিবা অলপ, যাতে তাই সেই অঞ্চলটোত তাই য'ত শুই আছে বা সি য'ত শুই আছে সেই অঞ্চলটোত বতাহ অহা যোৱা কৰাত অসুবিধা নহয়। এইটো আমি এটা ভাল শিক্ষা পালোঁ যে তেনেকৈ কাৰোবাৰ কিবা অসুস্থ হৈ পৰিলে আমি জুম বান্ধি সেই বতাহ অহা যোৱাত বাধা দিব নালাগে, সেই কথাটো আমি গম পালোঁ। তাৰপিছত কি হ'ল চাওঁচোন। চতুৰ্থ দৃশ্যত আমি কি দেখা পাম এতিয়া? চাওঁ আহাচোন। চতুৰ্থ দৃশ্যত আমি দেখা পাম প্ৰধান শিক্ষয়িত্ৰীৰ কোঠাত ডাক্তৰ পেগুৱে শৈলৱালাক চিকিৎসা কৰি আছে। সকলোৰে চকুৱে মুখে উদ্বিগ্নতাৰ চিন। কি হ'ব কি নহ'ব চিন্তা সকলোৰে, উপস্থিত ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু সকলোৰে। কোনে চিকিৎসা কৰিছে? ডাক্তৰ পেগুৱে। কোনে লৈ আহিলে ডাক্তৰ পেগুক? বাহাৰুল ইছলাম ছাৰে গৈ ডাক্তৰ পেগুক লৈ আহিলে। আৰু সকলোৱে এতিয়া চিকিৎসা কৰি আছে, দেখিছা চিকিৎসা কৰি আছে ডাক্তৰে। তো সেই সময়ত সকলোৱে চাই আছে কি হৈ আছে কি নাই। মালতীয়ে শৈলক লাহে লাহে বিচি থাকে। নাটকখনত আমি কি দেখিছোঁ? মালতীয়ে শৈলক লাহে লাহে বিচি আছে। তাৰপিছত কি হ'ল? প্ৰধান শিক্ষয়িত্ৰী ডাক্তৰ পেগু, ছোৱালীজনীৰ হঠাৎ কি হ'ল ধৰিব পাৰিছেনে বাৰু? প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে কি সুধিলে? ডাক্তৰ পেগু সুধিলে, ছোৱালীজনী হঠাতে মূৰ্ছা গ'ল, কি হ'ল? কিবা গম পাইছেনে বাৰু? কি হৈছিলে কি নাই? ডাক্তৰ পেগু খন্তেক চিন্তা কৰি গম্ভীৰভাৱে ক'ব। ডাক্তৰ পেগুৱে অলপ চিন্তা কৰিব আৰু গম্ভীৰভাৱে ক'ব। কি ক'লে? এয়া হঠাৎ সংঘটিত হ'লেও কাৰণটো কিন্তু অকস্মাত উদ্ভৱ হোৱা নহয়। হয়, আপোনালোকে ভাবিছে এইটো হঠাতে হৈছে, কিন্তু এই হঠাৎ হৈছে, কিন্তু ইয়াৰ কাৰণটো উদ্ভৱ হোৱাৰ কাৰণটো অলপ আগৰ। কি মানে কথাটো কি কৈছে চাওঁ আহাচোন। শিক্ষক ডাক্তৰলৈ লক্ষ্য কৰিব, মানে আপুনি কি ক'ব বিচাৰিছে? যেনেদৰে তোমালোকেও বুজি পোৱা নাই কথাটো, শিক্ষকগৰাকীও বুজি পোৱা নাই কি ক'ব বিচাৰিছে আপুনি। তেতিয়া কি হ'ল চাওঁ। ডাক্তৰ পেগু,
ক'ব বিচাৰিছো মানে আচলতে ছোৱালীজনীৰ এক গুৰুতৰ অসুখ আছে ডাক্তৰ পেগুৱে ক'লে যে ক'ব বিচাৰিছো মানে ছোৱালীজনী আচলতে গুৰুতৰ অসুখ এটা আছে কি অসুখ সেইটো নাম তেওঁ যোৱা কেইবা বছৰ ধৰি মৃগী ৰোগত ভুগি আছে এটা ৰোগ সেইটো মৃগী ৰোগ সেই মৃগী ৰোগত ছোৱালীজনী ভুগি আছে মাক দেউতাকেও এই কথা নিশ্চয় জানে মাক দেউতাকেও এই কথা নিশ্চয় জানে কাৰণ ঘৰত বা ক'ৰবাত এনেকুৱা আগতেও হৈছে ডাক্তৰে সেইটো পৰীক্ষা নিৰীক্ষা কৰি গম পালে কিন্তু ছোৱালীজনীক আনে বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি বোধ কৰোঁ মাক দেউতাকে চিকিৎসাৰ ব্যৱস্থা কৰা নাই মাক দেউতাকে বেমাৰটো লুকুৱাইছে লোকলজ্জাৰ ভয়ত তেওঁলোকে লুকুৱাইছে যেন ছোৱালীজনীক বেমাৰী বুলি ক'ব এনেকুৱা ক'ব তাই অসুখীয়া বুলি ক'ব এনেকুৱা ভয়তে মাক দেউতাকে কথাটো নিশ্চয় লুকুৱাইছে সমাজৰ বেলেগ ব্যক্তিসকলক জনোৱা নাই বা বিদ্যালয়তো জনোৱা নাই যদি কাৰোবাৰ কিবা তেনেকুৱা অসুখ থাকে অভিভাৱকসকলে নিশ্চিতভাৱে বিদ্যালয়ত জনাই থ'ব লাগে যাতে বিদ্যালয়খনৰ পৰিৱেশত সেই ৰোগটো হ'লে শিক্ষাগুৰুসকল বা ছাত্ৰ ছাত্ৰীসকলে তাইক তৎকালে সহায় কৰিব পাৰে তোমালোকেও মনত ৰাখিবা যদি তোমালোকৰ কেনেকুৱা কিবা অসুখ আছে সেই কথাটো অভিভাৱকৰ জৰিয়তে বিদ্যালয়ৰ অৱগত কৰাই থবা তাৰ পিছত কি হ'ল ইতিমধ্যে শৈলবালা কিছু সুস্থ হ'ল তাই সুস্থিৰ হ'ল মানে অলপ ভাল হ'ল তাই সুস্থ অৱস্থালৈ ঘূৰি আহিলে শৈলবালা মূৰ্ছা গৈছিলে এতিয়া সুস্থ অৱস্থালৈ চিকিৎসা কৰা হ'ল ডাক্তৰ আহিলে পৰীক্ষা নিৰীক্ষা কৰিলে তাই এতিয়া সুস্থিৰ হ'ল তাৰ পিছত কি হ'ল প্ৰধান শিক্ষয়িত্ৰী আচৰিত হৈ কি কয় আপুনি ডাক্তৰ পেগু হয় এয়া এক নিৰ্মম বাস্তৱ যেতিয়া কথাটো শুনিলে প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে তেতিয়া তেওঁ আচৰিত হৈ গ'ল যে এইবোৰ কি কৈছে আপুনি আচলতে আমি নাজানো এই কথাটো তো ইমান পুৰণা এটি বেমাৰ তেওঁলোকে কিয় লুকুৱাইছে বাৰু এনেকুৱা এটা ভাৱ হৈছে প্ৰধান শিক্ষয়িত্ৰী মহোদয় হয় এয়া এক নিৰ্মম বাস্তৱ এইটো সত্য এইটো বৰ সত্য হ'লেও বৰ কঠোৰ সত্য যিটো আমি সহ্য কৰিব নোৱাৰিব পাৰোঁ কিন্তু ই এটা বাস্তৱ কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে যেনেদৰে এই ছাত্ৰীগৰাকীৰ বেমাৰটো লুকুৱাই ৰাখিছে মাক দেউতাকে তেনেদৰে বহু অভিভাৱকে এনেকুৱা কৰে কাৰণটো কি লোকনিন্দাৰ ভয়ত মানে মানুহে কিবা বেয়াকে ক'ব বেয়া বুলিব এই কাৰণেই সেই লাজতে বা কুসংস্কাৰৰ ফলত কুসংস্কাৰ যি সংস্কাৰ বেয়া সংস্কাৰ সেই বেয়া সংস্কাৰৰ ভয়তে বেয়া সংস্কাৰৰ ফলত বা লোকনিন্দাৰ ভয়ত মানুহে কিবা ক'ব সেই ভয়তেই এনেকুৱা বেমাৰবোৰ অভিভাৱকসকলে কেতিয়াবা লুকুৱাই ৰাখে পাছলৈ ই হয়গৈ সৰ্বনাশৰ মূল আৰু এনেকে লুকুৱাই ৰখাৰ ফলত কি হৈ যায় সৰ্বনাশ হয় চিকিৎসা কৰিব নোৱাৰা হৈ যায় সেই ৰোগীগৰাকীক বচাবলৈ বৰ কষ্ট হয় বা বচোৱাৰ কথা নহয় বা সেই বেমাৰটো ভাল কৰাবলৈ অসুবিধা হৈ যায় তেওঁ সেই বেমাৰটোৰ পৰা আৰোগ্য লাভৰ পথ বন্ধ হৈ যায় কেতিয়াবা হয়তো ই দুৰাৰোগ্য ৰূপো লয় আৰু দুৰাৰোগ্য মানে কেতিয়াও ই ভাল নহয় আৰু তো কেতিয়াবা এনে ভুল কৰিলে সেই ৰোগ গৈ দুৰাৰোগ্য হৈ যায় আৰোগ্য নহ'ব আৰু বহুতে কৈশোৰ কালৰ দৈহিক পৰিৱৰ্তন সম্পৰ্কে গুৰুত্ব নিদিয়ে বহু অভিভাৱক আছে তেখেতসকলে যি কৈশোৰ কাল এই সময়ছোৱাত কিশোৰ কালৰ সময়ছোৱাত ওপৰত গুৰুত্ব নিদিয়ে তেওঁলোকৰ দৈহিক পৰিৱৰ্তন যি হয় সেইবোৰৰ ওপৰত গুৰুত্ব নিদিয়ে ফলত কি হৈ যায় অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হয় আৰু যেতিয়া দৈহিক পৰিৱৰ্তনৰ অস্বাভাৱিকো হ'ব পাৰে সেই পৰিৱৰ্তনৰ ওপৰত নজৰ নিদিয়ে তেতিয়া কি হৈ যায় এই
পৰিস্থিতিটো মুখামুখি কৰিবলৈ পাছত বৰ দিগদাৰ হয়। তাৰ পিছত কি আছে চাওঁ। গতিকে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ লুকুৱাই নাৰাখি অভিভাৱকৰ লগত মুকলি মনেৰে আলোচনা কৰিব লাগে। তোমালোকৰো যদি দৈহিক কিবা সমস্যা আছে, সেই সমস্যাবোৰ দেউতা মাৰ লগত আলোচনা কৰিবা যে মোৰ এইটো হৈছে, কৈশোৰ কালত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে সেই সমস্যাবোৰ তোমালোকৰ অভিভাৱকসকলৰ মাজত লগত আলোচনা কৰিবা, যাতে সেই বেমাৰে হৈছে নে কিয়ে হৈছে সেই কথাটো তোমালোকে নিশ্চিতভাৱে জানিবা। তেতিয়া ডাক্তৰৰ ওচৰত নিব, চিকিৎসকৰ ওচৰত নিব, তাৰ লাহে লাহে ভাল হ'বলৈ চাব। কিন্তু লুকুৱাই দিয়া যদি তেতিয়া সি দুৰাৰোগ্য ৰোগলৈ পৰিণত হ'বৰ সম্ভাৱনা থাকে, আশংকা থাকে। মোৰ অনুৰোধ, পিতৃ মাতৃ অভিভাৱক আৰু সমাজে কৈশোৰ কালত দেখা দিয়া বিভিন্ন সমস্যাক গুৰুত্ব দি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ডাক্তৰ পেগুৱে কৈছে যে এই সমস্যাবোৰ দেখিলে সেইবোৰ গুৰুত্ব দিব লাগে, তাক নজৰ দি ভাল কৰিবলৈ যত্ন কৰিব লাগে, আৰু এই সমস্যাবোৰ যেতিয়া দেখা পায় তাৰ উপযুক্ত ব্যৱস্থা, তাক ভাল কৰিবলৈ উপযুক্ত ব্যৱস্থা ল'ব লাগে। লগতে আপোনালোকে এই সম্পৰ্কে মুকলিকৈ ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব পাৰে। আৰু শিক্ষাগুৰুসকলকো কৈছে যে আপোনালোকে এই সম্পৰ্কে মুকলিকৈ আলোচনা কৰিব পাৰে, যাতে ছাত্ৰ ছাত্ৰীসকল বিপদত নপৰে, পিছৰ জীৱনত বিপদত নপৰে। তেওঁলোকে সকলোৱে তোমালোকো আমাৰ অনুৰোধ, তোমালোকৰ যদি তেনেকুৱা কিবা সমস্যা আছে সেইবোৰ শিক্ষাগুৰুসকলৰ বা মা দেউতাসকলৰ লগত আলোচনা কৰিবা। তাৰপিছত শিক্ষক, এইবোৰ বৰ বেয়া কথা, বেমাৰ হ'লে সময়মতে চিকিৎসা কৰাব লাগে। শিক্ষকগৰাকীয়ে কি ক'লে যে হয়, বৰ বেয়া কথা, বেমাৰ হ'লেই আমি চিকিৎসা কৰাবই লাগে, চিকিৎসকৰ ওচৰত যাবই লাগে, কাৰণ লুকুৱালে কি হ'ব, বেমাৰ বাঢ়িহে যাব। সেই কথাটো শিক্ষাগুৰুগৰাকীয়েও ক'লে। ডাক্তৰ পেগু, যিয়েই নহওক, এতিয়া মই প্ৰয়োজনীয় ঔষধ পাতি লিখি দিছোঁ, ছোৱালীজনীৰ অভিভাৱকক বিতংভাৱে জনাব, চাব যাতে হিতে বিপৰীত নহয়। কি ক'লে যে যি হ'ল আৰু এতিয়া আপোনালোকে অভিভাৱকসকলক জনাব, অভিভাৱকগৰাকীক জনাব ছোৱালীজনীৰ, আৰু বেয়া হ'বলৈ নিদিব, চিকিৎসা কৰাওক, চিকিৎসা কৰালে সুস্থ হ'ব, ভাল হ'ব, সেইবুলি ডাক্তৰ পেগুৱে পৰামৰ্শ আগবঢ়ালে। তাৰপিছত প্ৰধান শিক্ষয়িত্ৰী, হ'ব ডাক্তৰ পেগু, আপোনাক অশেষ ধন্যবাদ। মালতীহঁতলৈ লক্ষ্য কৰি, মালতী তোমালোকে বুজিলানে? ডাক্তৰ পেগুক প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে কি কৰিলে, ধন্যবাদ জনালে, আৰু অশেষ ধন্যবাদ জনালে, অশেষ কৃতজ্ঞতা জনালে যে আপুনি পটাপট আহি ছাত্ৰীগৰাকীক এই সুস্থিৰ কৰাত যি অৰিহণা যোগালে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মালতীহঁতৰ দৰে ছাত্ৰ ছাত্ৰীসকলক ক'লে যে তোমালোকেও কথাটো বুজি পাইছানে? বুজিলোঁ বাইদেউ, উপলব্ধিও কৰিছোঁ, নোকোৱাৰ পৰিণাম কি ভয়ানক। আমি এতিয়া গম পালোঁ যে নকলে কি হ'ব পাৰে, সেই কথাটোৰ ফলাফলটো আমি কি হ'ব পাৰে সেইটো আমি গম পালোঁ। ছাত্ৰ ছাত্ৰীসকলে এতিয়া গম পালে যে আমাৰ কিনো বেমাৰ আজাৰ থাকিলেও আমি সেইবিলাক মা দেউতা, শিক্ষাগুৰু এই সকলোকে জনাব লাগে, তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। তোমালোকেও এনে কৰিবা আশা ৰাখিলোঁ। এতিয়া আমি এই যি নাটক, এই নাটক বা এই পাঠটোৰ আধাৰত কেইটামান প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰোঁ, আহাচোন। প্ৰথম প্ৰশ্নটো হ'ল, কি গীত পৰিৱেশন কৰি অনুষ্ঠানৰ পাতনি মেলা হৈছিল? কি গীত পৰিৱেশন কৰি অনুষ্ঠানৰ পাতনি মেলা হৈছিল গ্ৰীষ্ম বন্ধৰ ঘোষণা কৰাৰ দিনাখন? শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত তেজেৰে কমলাপতি বৰগীতেৰে অনুষ্ঠানৰ পাতনি মেলা হৈছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত তেজেৰে কমলাপতি পৰিৱেশন কৰি এই অনুষ্ঠানটোৰ পাতনি মেলা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ল, মালতীয়ে কি ৰোগত ভুগি আছে? মালতী কি ৰোগত ভুগি আছে? ডাক্তৰ পেগুৱে যেতিয়া ঘোষণা কৰিলে যে মালতীয়ে মৃগী ৰোগত ভুগি আছে, উত্তৰটো হ'ব মালতীয়ে মৃগী ৰোগত ভুগি আছে।
এতিয়া তোমালোকে বুজি পালা যে নকলেও কেতিয়াবা আমাৰ কিছুমান কথা নকলে আমি বিপদত পৰিব পাৰো আজিলৈ আহো ধন্যবাদ